এটা মাদানীক পিছা কৰি থকাটো আমাৰ কাম নেকি? নহয় নহয়, মাদানীক পিছা কৰি থকাটো আমাৰ কাম নেকি? তেনেকৈ কত মাদানী আহিব, কত মাদানী যাব। তো মাদানীক পিছা কৰি থকাটো আমাৰ কাম নহয়। কিন্তু আমি লক্ষ্য কৰি আছিলোঁ যে যদি কিবা প্ৰভোকেটিভ ষ্টেটমেণ্ট দিয়ে জেলত ভৰাই দিম। এনে আৰু এতিয়া মাদানী ক'ত গৈছে কয়, মই মোৰ ল'ৰা ছোৱালীৰ খবৰ ৰাখিম নে মাদানীৰ খবৰ ৰাখিম? খবৰ যদি ৰাখিব লাগে আপোনাৰ খবৰ ৰাখিম, মাদানীৰ কিয় খবৰ ৰাখিব লাগে? ফাল্টু মানুহৰ খবৰ ৰখাটো মোৰ কাম নহয় নহয়। বিটিআৰত কালিওতো নমিনেশ্যনত বাকী সকলো দলতকৈ আমাৰে মানুহ বেছি ওলাইছে। কিন্তু ঠিক আছে, ইলেকশ্যনটোতো আমি কোনো প্ৰতিষ্ঠাৰ যুঁজ নহয়। প্ৰেজেঞ্চ এটা থাকিলে হ'ল বিজেপিৰ যে ভাল কৰি আমি ফাইট দিছোঁ। কিন্তু আজি যিটো পৰিৱেশ, এইটো পৰিৱেশত হয়তো বিজেপিয়ে আশা কৰাতকৈ বহুত বেছি ভাল ফলাফল দেখুৱাব পাৰে। যোৱাবাৰ আমাৰ 9টা ছিট আছিলে, দেখা যাওক এইবাৰ কিমান পাওঁ। এতিয়া মাদানীক পিছা কৰি থকাটো আমাৰ কাম নেকি? নহয় নহয়, মাদানীক পিছা কৰি থকাটো আমাৰ কাম নেকি? তেনেকৈ কত মাদানী আহিব, কত মাদানী যাব। তো মাদানীক পিছা কৰি থকাটো আমাৰ কাম নহয়। কিন্তু আমি লক্ষ্য কৰি আছিলোঁ যে যদি কিবা প্ৰভোকেটিভ ষ্টেটমেণ্ট দিয়ে জেলত ভৰাই দিম। এনে আৰু এতিয়া মাদানী ক'ত গৈছে কয়, মই মোৰ ল'ৰা ছোৱালীৰ খবৰ ৰাখিম নে মাদানীৰ খবৰ ৰাখিম? খবৰ যদি ৰাখিব লাগে আপোনাৰ খবৰ ৰাখিম, মাদানীৰ কিয় খবৰ ৰাখিব লাগে? ফাল্টু মানুহৰ খবৰ ৰখাটো মোৰ কাম নহয় নহয়। বিটিআৰত কালিওতো নমিনেশ্যনত বাকী সকলো দলতকৈ আমাৰে মানুহ বেছি ওলাইছে। কিন্তু ঠিক আছে, ইলেকশ্যনটোতো আমি কোনো প্ৰতিষ্ঠাৰ যুঁজ নহয়। প্ৰেজেঞ্চ এটা থাকিলে হ'ল বিজেপিৰ যে ভাল কৰি আমি ফাইট দিছোঁ। কিন্তু আজি যিটো পৰিৱেশ, এইটো পৰিৱেশত হয়তো বিজেপিয়ে আশা কৰাতকৈ বহুত বেছি ভাল ফলাফল দেখুৱাব পাৰে। যোৱাবাৰ আমাৰ 9টা ছিট আছিলে, দেখা যাওক এইবাৰ কিমান পাওঁ। এতিয়া মাদানীক পিছা কৰি থকাটো আমাৰ কাম নেকি? নহয় নহয়, মাদানীক পিছা কৰি থকাটো আমাৰ কাম নেকি? তেনেকৈ কত মাদানী আহিব, কত মাদানী যাব। তো মাদানীক পিছা কৰি থকাটো আমাৰ কাম নহয়। কিন্তু আমি লক্ষ্য কৰি আছিলোঁ যে যদি কিবা প্ৰভোকেটিভ ষ্টেটমেণ্ট দিয়ে জেলত ভৰাই দিম। এনে আৰু এতিয়া মাদানী ক'ত গৈছে কয়, মই মোৰ ল'ৰা ছোৱালীৰ খবৰ ৰাখিম নে মাদানীৰ খবৰ ৰাখিম? খবৰ যদি ৰাখিব লাগে আপোনাৰ খবৰ ৰাখিম, মাদানীৰ কিয় খবৰ ৰাখিব লাগে? ফাল্টু মানুহৰ খবৰ ৰখাটো মোৰ কাম নহয় নহয়। বিটিআৰত কালিওতো নমিনেশ্যনত বাকী সকলো দলতকৈ আমাৰে মানুহ বেছি ওলাইছে। কিন্তু ঠিক আছে, ইলেকশ্যনটোতো আমি কোনো প্ৰতিষ্ঠাৰ যুঁজ নহয়। প্ৰেজেঞ্চ এটা থাকিলে হ'ল বিজেপিৰ যে ভাল কৰি আমি ফাইট দিছোঁ। কিন্তু আজি যিটো পৰিৱেশ, এইটো পৰিৱেশত হয়তো বিজেপিয়ে আশা কৰাতকৈ বহুত বেছি ভাল ফলাফল দেখুৱাব পাৰে। যোৱাবাৰ আমাৰ 9টা ছিট আছিলে, দেখা যাওক এইবাৰ কিমান পাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।